এহিন সবনমনে ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ফাইনালি আহি গল এসএসসি জিডি কনস্টেবলৰ এডমিট কাৰ্ড যদিহে আপোনালোকে এসএসসি জিডি কনস্টেবল বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন 2024 26146 টা পদত যদি আপোনালোকে এপ্লাই কৰিছিলে যদি আপোনালোকৰ এপ্লিকেশন স্ট্যাটাস একসেপ্ট হৈছে তেতিয়াহলে আপোনালোকৰ কাৰণে ফাইনালি এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে লিংক এক্টিভেট কৰি দিছে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে গৈ পিনে জলদি নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ভিডিওটো যদি আপোনালোকক দেখাম কেনেকৈ আপোনালোকে এসএসসি জিডি কনস্টেবল 2024 চনৰ বাবে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব ভিডিওটো যদি আপোনালোকক দেখাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত এসএসসি জিডি কনস্টেবলৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব বৰ্তমানে ভিসকল ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে লিংকটোত ক্লিক কৰা পিছতে যেটো পেজ খোল খাব সেই পেজতে গৈ পিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এসএসসি জিডি কনস্টেবল 2024 চনৰ বাবে এডমিট কাৰ্ড ইয়াতে আপোনালোকে দেখিছে এসএসসি জিডি এডমিট কাৰ্ড 2024 ডাউনলোড ডাইৰেক্ট লিংক ইয়াতে আপোনালোকে দেখিছে ইতিমধ্যে আপোনালোকে এপ্লিকেশন ষ্টেটাসৰ কাৰণে আপোনালোকে হয়তো চেক আউট কৰিলে আপোনালোকৰ এপ্লিকেশন ষ্টেটাস একসেপ্ট হৈছে না ৰিজেক্ট হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে আৰু আজি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংক এক্টিভেট কৰি দিছে ইয়াতে আপোনালোকে দেখিছে NER আসাম ইয়াতে আপোনালোকে এপ্লিকেশন ষ্টেটাস চেক কৰা লিংকত ক্লিক কৰিলে হ'ব নাইবা এডমিট কাৰ্ড লিংকত ক্লিক কৰিলে হ'ব ইয়াতে মই এডমিট কাৰ্ড লিংকত ক্লিক কৰি দিছো ক্লিক কৰি দিয়া পিছত এটা নতুন পেজ খোল খাব এডমিট কাৰ্ডৰ লিংকটোত ক্লিক কৰাৰ পিছতে এটা নতুন পেজ খোল খাব ইয়াতে গৈ পিনে আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন আইডি এণ্ড ডেট অফ বাৰ্থ দিও আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব নাইবা আপোনালোকৰ ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ দিও আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব নাইবা আপোনালোকৰ নাম এণ্ড ডেট অফ বাৰ্থ দিও আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যোনসকলৰ এক্সাম 20 আৰু 21 ফেব্ৰুৱাৰী তাৰিখে আছে তেওঁলোকৰ ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক এক্টিভেট কৰি দিয়া হল 22 তাৰিখ বা 23 তাৰিখ বা 24 তাৰিখে যাৰ এক্সাম আছে তেওঁলোকৰ এডমিট কাৰ্ড অহা নাই ইতিমধ্যে আপোনালোকে গম পাইছে যাৰ 20 ফেব্ৰুৱাৰী বা 21 ফেব্ৰুৱাৰী তাৰিখে এক্সাম আছে তেওঁলোকৰ ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক এক্টিভেট কৰি দিয়া হৈছে যাৰ 24 তাৰিখে আছে তেওঁলোকে 20 তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কিন্তু আজি আপোনালোকৰ 15 ফেব্ৰুৱাৰী তাৰিখে যাৰ 20 আৰু 21 ফেব্ৰুৱাৰী তাৰিখে এক্সাম আছে তেওঁলোকৰ ফাইনালি এডমিট কাৰ্ড আহি গল এডমিট কাৰ্ড ডাউনলোড কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে জলদি গৈ পিনে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি লওক সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ